2024-25 বৰ্ষত স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীক এবাৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে এবছৰৰ বাবে প্ৰতিমাহে 2,500 কৈ টকা দিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আমি আৰম্ভ কৰিব লাগিব ছাত্ৰ ছাত্ৰী সকলৰ বাবে গ্ৰেজুৱেচন এইবাৰ 2024 আৰু 25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেচন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিব খুজিছোঁ 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয় প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহব যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰি এই আঁচনিৰ জৰিয়তে আমি কি পাম প্ৰতি মাহত আমি 2,500 টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম এই টকাটো কিয় দিয়া হৈছে যাতে আপোনালোকে ইন্টাৰভিউত এপিয়াৰ কৰিব পাৰে ইন্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে আৰু দেউতা মাৰ পৰা যাতে আমি অন্তত এটা বছৰলৈ টকা পইচা বিচাৰিব নালাগে